আৰু মাত্ৰ কেইটামান ঘণ্টা আৰু তাৰ পিছতেই ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যোৰহাটবাসীৰ কাৰণে আগবঢ়াই উৎসৰ্গা কৰিব বহুকেইটা অভিলাষী প্ৰকল্প। তাৰ ভিতৰত অন্যতম হৈছে যোৰহাট নগৰৰ বৰুৱা চাৰিআলিৰ পৰা ভোগদৈ যি উৰণীয়া সেতু ১ নম্বৰ প্ৰকল্প। দ্বিতীয় প্ৰকল্পটো হৈছে যি আচলতে কেন্দ্ৰীয় কাৰাগাৰ, সেই কাৰাগাৰৰ সমীপত নিৰ্মাণ কৰা যিখন উদ্যান যাক কোৱা হৈছে স্বৰাজ উদ্যান, যিখন উদ্যানত জিলিকি থাকিব স্বাধীনতা সংগ্ৰামীসকলৰ বীৰগাথা, সেই স্বৰাজ উদ্যান উদ্বোধন কৰিব। লগে লগে আজি শুভ উদ্বোধন কৰিব যি নৱনিৰ্মিত যি জিলা আয়ুক্ত কাৰ্যালয়। আৰু তাৰ পিছতে মুখ্যমন্ত্ৰীগৰাকী ৰাওনা হ'ব ঐতিহাসিক হোলোঙাপাৰলৈ। ঐতিহাসিক হোলোঙাপাৰৰ যি লাচিত মৈদাম, সেই লাচিত মৈদামত নিৰ্মাণ কৰি উলিওৱা যি লাচিত বৰফুকন স্মাৰক আৰু সাংস্কৃতিক প্ৰকল্প, সেয়া আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰি ৰাইজৰ বাবে প্ৰকল্পটি মুকলি কৰি দিব। এই শুভক্ষণৰ কাৰণে আজি সন্ধিয়া ঠিক 6:30 ইয়াত পোৱাহি কথা আৰু এই সম্পূৰ্ণ প্ৰকল্প আজি ৰাইজৰ কাৰণে উৎসৰ্গা কৰিব। মই তেখেতক হোলোঙাপাৰবাসী হৈ যোৰহাটবাসী হৈ তেওঁক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এনেকুৱা এটা মেগা প্ৰকল্প আমাৰ ইয়াত দি আমাৰ এই অঞ্চলটি এটা নতুন ৰূপ দিয়াৰ কাৰণে তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। যে এই যি প্ৰকল্প, এই প্ৰকল্পৰ জৰিয়তে জাতীয় বীৰজনাৰ যি বীৰগাথা, সেই বীৰগাথা সকলোৱে উপলব্ধি কৰিব পাৰিব। আৰু জাতীয় বীৰজনাক আচলতে বিশ্বৰ বুকুত জিলিকাই ৰখাৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক বিশেষ আঁচনি তেওঁ গ্ৰহণ কৰিছিলে, বিশেষ চিন্তা আছিলে, সুদূৰ প্ৰসাৰী চিন্তা আছিলে। আৰু সেই চিন্তা আজি সাকাৰ হোৱাৰ পথত, তেওঁৰ সপোন সাকাৰ হোৱাৰ পথত